আজি দেখুৱাম মাজুলীৰ প্ৰথমটো পকী ঘৰ। কেনে অৱস্থাত আছে 260 বছৰৰো অধিক পুৰণি ঘৰটো। মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত আছে প্ৰথমটো কংক্ৰিটৰ ঘৰ। দক্ষিণপাট সত্ৰত থকা এই ঘৰটোৱে আকৰ্ষণ কৰে দেশী বিদেশী বিভিন্ন লোকক। ৰজা জয়ধ্বজ সিংহৰ দিনত বুঢ়াগোহাঁই জীয়ৰী চন্দ্ৰমালা আইদেৱে নিৰ্মাণ কৰিছিল মাজুলীৰ প্ৰথমটো চূণ চুৰুকি দিয়া বহল চেপেটা ইটাৰ পকী ঘৰ। জানিব পৰা মতে এই সত্ৰখন আজিৰ থকা ঠাইৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ চাপৰিত আছিল। খহনীয়াৰ গ্ৰাসত পৰি দেশী সত্ৰৰ সম্পদসমূহ ৰক্ষা কৰাৰ স্বাৰ্থত বুঢ়াগোহাঁই জীয়ৰী চন্দ্ৰমালা আইদেৱে এই ঘৰটো নিৰ্মাণ কৰিছিল। তেতিয়াৰে পৰা 260 বছৰ ধৰি জ্বলি আছে এগছি অক্ষয় বন্তি। ইটাৰ লগত ব্যৱহাৰ কৰিছিল চূণ, বৰা চাউল, মাটিমাহ, বৰালি মাছ অৰ্থাৎ চূণ চুৰুকি। এই ঘৰটোৰ ইটা আজিৰ তাৰিখতো একেই অৱস্থাত আছে। একেই অৱস্থাত আছে যদিও বেৰবোৰ জহি খহি গৈছে বাবে সুৰক্ষাৰ স্বাৰ্থত টিঙেৰে বেৰি দিছে ঘৰটো। ঘৰটোত আছে আহোম ৰজাৰ দিনৰ সোণৰূপ তাম আদিৰ লগতে বহু আপুৰুগীয়া সামগ্ৰী। ইয়াৰ উপৰিও এই দক্ষিণপাট সত্ৰৰ স্থাৱৰ অস্থাৱৰ সকলো সামগ্ৰী এই ঘৰটোত আছে বুলি দক্ষিণপাট সত্ৰৰ এইগৰাকী বৈষ্ণৱে জানিবলৈ দিছে। এই ঘৰটো চাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জাৰ্মানী, জাপান, ফ্ৰান্স, চীন আদিৰ পৰাও পৰ্যটকৰ সোঁত বয়। ইফালে এই ঘৰটোত থাকে এহাল বগা ফেটি সাপ। যিহাল সাপে ঘৰটোত থকা আপুৰুগীয়া সম্পদসমূহ ৰক্ষণাবেক্ষণ দি আহিছে অতীজৰে পৰা। বুঢ়াগোহাঁই জীয়ৰী চন্দ্ৰমালা আইদেৱে ৰজাৰ ব্ৰহ্মপুত্ৰৰ যেতিয়া মাজত সত্ৰখন থাকে খহনীয়া আগন্তুক দেখি আগতীয়াকৈ ৰজা আৰু বুঢ়াগোহাঁইসকলৰ পৰামৰ্শ মতে বুঢ়াগোহাঁই জীয়ৰী চন্দ্ৰমালা আইদেৱে এই ঘৰটো নিৰ্মাণ কৰি বস্তুখিনি ইয়ালৈ আনি সুৰক্ষিত কৰি ৰাখিছিলে। মাজুলীৰ প্ৰথম পকা ঘৰ। ইয়াত ৰজাৰ দিনৰ ৰজাই দিয়া সম্পত্তি, কাঁহী বাতি, বেৰা কাঁহী, তাল, কলহ, গাগৰি, বান কাঁহী, ৰজাই খোৱা তামোলৰ বটা, ৰজাই খোৱা ভাত খোৱা বান কাঁহী, মাইহাং আৰু শিলৰ বাতি, শিলৰ কাঁহী, এইভাগে যথেষ্ট সম্পত্তি আছে ঘৰটোত। এতিয়া যথেষ্ট হৈছে, ডেমেজ হৈছে। আমি এতিয়া বাহিৰৰ ফালে গোটেই বাউণ্ডেৰীটো ইটা দিছোঁ। ইটা দি পেলাই ঘৰটো সম্পত্তিখিনি সুৰক্ষিত কৰি ৰাখিছোঁ। আজি প্ৰায় হৰিদেৱ প্ৰভুৰ ওচৰে এইটো ঘৰটো ফটা দেখি পেলাই টিং মাৰি দিলে বাহিৰত, ভিতৰি মানে ৱালখন আছে আৰু সম্পত্তিখিনি নিৰাপদ হিচাপত ৰৈ আছে। আজিৰ তাৰিখত এই ঘৰটোৰ মেৰামতিৰ প্ৰয়োজন হৈছে, কিয়নো ইয়াৰ যিসমূহ ইটাৰ বেৰ আছে সেইবোৰ আজিৰ তাৰিখত জহি খহি যাবলৈ ধৰিছে। সত্ৰৰ সত্ৰাধিকাৰৰ প্ৰচেষ্টাত টিঙৰ বেৰে বেৰি ৰখা হৈছে এই ঘৰটো। ঐতিহাসিক সত্ৰখনৰ বৈষ্ণৱৰ আহ্বান, চৰকাৰে যাতে মাজুলীৰ প্ৰথমটো পকী ঘৰ সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰে। এইভাগ ঘৰ আহোম ৰজাৰ জীয়ৰী চন্দ্ৰমালা আইদেৱে দক্ষিণপাট সত্ৰত স্থাপন কৰিছিল। প্ৰায় 280 বছৰ হৈছে বুলি আমি অনুমান কৰোঁ। এইভাগ হ'ল ৰংঘৰ, তলাতল ঘৰ যেনেদৰে নিৰ্মাণ কৰা হৈছিল সেই আৰ্হিৰে ইটাৰে মাজুলীৰ প্ৰথমবাৰৰ বাবে নিৰ্মাণ হোৱাৰ কাৰণে মাজুলীৰ প্ৰথম কংক্ৰিটৰ ঘৰ বুলি এইভাগ ঘৰকে কোৱা হয়। ইটাটোত আপোনাৰ হাঁহৰ কণী, বৰা চাউল, মাটি দাইল তেনেকৈ যেনেদৰে নিৰ্মাণ কৰিছিল সেইবিলাক ইটাই ইয়াতে তেনেকৈ নিৰ্মাণ কৰিছিল। বহুত বেছিয়ে বেয়া হৈ গৈছে, কাৰণ এটা নিৰ্দিষ্ট বয়স থাকে, বয়সৰ লগে লগে চব বস্তুৱে বেয়া হৈ যায়। ইটাবিলাক বেয়া হৈ গৈছে, সেইটো কাৰণে সত্ৰৰ ফালৰ পৰা টিঙৰ বেৰা দি থোৱা হৈছে, কিন্তু এইটো খুব সোনকালে মেৰামতিৰ প্ৰয়োজন আছে। মাজুলীৰ পৰা ৰেডিপৰ সৈতে জ্যোতিষ কুমাৰ তামুলীৰ ৰিপৰ্ট, প্ৰাগ নিউজ।